মইনাহঁত, তোমালোকে বাৰু সিংহ আৰু শিয়ালৰ সাধুটো শুনিছানে? যদি শুনা নাই, আহা তেন্তে আমি আজি সেই সাধুটোকে শুনো। এসময়ত এখন হাবিত বৰ প্ৰকাণ্ড সিংহ এটাই বাস কৰিছিল। এদিনাখন তাৰ বৰ ভোক লাগিল। সি হাবিখনৰ ইফালে সিফালে ঘূৰি ফুৰিলে, কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে। বহুত ঘূৰি ফুৰি তাৰ ভাগৰ লাগিল। অৱশেষত সি ক্লান্ত হৈ এঠাইত বাগৰি পৰিল। হঠাৎ সি এটা গুহা দেখা পালে আৰু ভাবিলে, নিশ্চয় এই গুহাটোৰ ভিতৰত কোনো জন্তুৱে বাস কৰে। সোনকালে ই বাহিৰলৈ ওলাই আহিব পাৰে। মই এই জোপোহাটোৰ আঁৰত লুকাই থাকোঁ। যেতিয়া সি বাহিৰলৈ ওলাই আহিব, মই তাক মাৰিম আৰু খাই পেলাম। ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ সন্মুখৰ জোপোহাটোৰ আঁৰত লুকাই থাকিল। বহুত সময় পাৰ হ'ল, কিন্তু কোনো জন্তুৱে গুহাৰ বাহিৰলৈ ওলাই নাহিল। সিংহটোৱে ভাবিলে, সি নিশ্চয় আগেয়ে বাহিৰলৈ ওলাই গৈছে। সোনকালেই ঘূৰি আহিব। গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগৈ। যেতিয়া সেই গুহাটোৰ সোমাব, মই তাক মাৰি খাই পেলাম। সেয়ে ভাবি সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল। সেই সময়ত শিয়ালটো বাহিৰলৈ গৈছিল। সি এতিয়া ঘূৰি আহিছে। সি গুহাটোত সোমাও কৰিছিলেই, এনেতে সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল। শিয়ালটোৱে ভাবিলে, গুহাৰ ভিতৰত এটা সিংহ সোমাই আছে নিশ্চয়। গতিকে মই সাৱধান হওঁ। শিয়ালটোৱে কিছু সময় ভাবিলে আৰু তাৰ পাছত ডাঙৰ ডাঙৰকৈ চিঞৰিব ধৰিলে। হেৰা গুহা, হেৰা মোৰ মৰমৰ গুহাটো। অলপ সময়ৰ পাছত সি আকৌ চিঞৰিলে। হেৰা মোৰ মৰমৰ গুহা, আজি তুমি কিয় মনে মনে আছা? আনকালে যেতিয়া মই আহোঁ তুমি মোক সম্ভাষণ জনোৱা। আজিনো কিয় মনে মনে আছা? সিংহটোৱে এই সকলোবোৰ শুনি আছিল। সি ভাবিলে, এই গুহাটোৱে শিয়ালটোক সম্ভাষণ জনায়। আজি মই আছো বাবে ভয়ত মনে মনে আছে। গতিকে মই এই শিয়ালটোক সম্ভাষণ জনাওঁ, নহ'লে সি গুচি যাব। সেয়ে সিংহটোৱে চিঞৰি চিঞৰি ক'লে, হেৰা মৰমৰ শিয়াল, ঘৰলৈ আহা। সিংহৰ মাত শুনি শিয়ালে বুজি পালে যে সিংহ ভিতৰতে আছে। সি নিশ্চয় ভোকাতুৰো। গতিকে এই কথা ভাবি সি তাৰ পৰা দৌৰি পলাল আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিল। সাধুটো চাই যদি ভাল পালা, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।